আমি বৰ্তমান উপস্থিত আছোঁ অসমৰ অন্যতম লাভজনক প্ৰতিষ্ঠান অসম পেট্ৰকেমিকেল লিমিটেড চমুকৈ এপিএলত আৰু এপিএলৰ যি 100 মেট্ৰিক টন মিথানলৰ পৰিৱৰ্তে আচলতে বৰ্ধিত যি প্লাণ্ট 500 টন মেথানল প্ৰজেক্ট সেই প্ৰজেক্টৰ কাম ইতিমধ্যে প্ৰায় শেষৰ পৰ্যায়ত উপস্থিত আছে। আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ এপিএলৰ একেবাৰে ভিতৰত মোৰ সতীৰ্থ নীলোৎপল আছে। নীলোৎপলে সামগ্ৰিক পৰিৱেশ দেখুৱাব। আচলতে এপিএলৰ 500 টন মিথানল উৎপাদন ক্ষম যি প্ৰজেক্ট সেই প্ৰজেক্টৰ কাম প্ৰায় অন্তিম পৰ্যায়লৈ আহিছে। প্ৰায় 99% কাম সম্পূৰ্ণ হৈছে আৰু প্ৰায় শেষৰ পৰ্যায়ত যি কাম হৈ ক্ষিপ্ৰ গতি চলি আছে আপোনালোকে দেখিছে। আচলতে প্ৰতি মুহূৰ্তত আচলতে কৰ্মচাৰীসকলে নিজৰ যি পৰিশ্ৰমৰ জৰিয়তে আচলতে এই প্ৰজেক্টৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু আজি টিংখাঙৰ যি বিজেপি যুৱ মৰ্চাৰ সদস্যসকল আজি উপস্থিত আছে। তেওঁলোকে নিজ চকুৰে আচলতে এই প্ৰজেক্টৰ কাম নিজত পৰিদৰ্শন কৰিছে। আমাৰ লগত বিজেপি যুৱ মৰ্চাৰ ব্যক্তিসকল আছে। আপোনালোকক অকণমান এইফালে আহিব। পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এপিএললৈ, যিহেতু আমাৰ অসমৰ অন্যতম লাভজনক প্ৰতিষ্ঠান অসম পেট্ৰকেমিকেল লিমিটেড আৰু ইয়াৰ বৰ্ধিত প্লাণ্ট 500 মিথানল যি উৎপাদন ক্ষমতা বৰ্ধিত প্লাণ্ট কাম ইতিমধ্যে শেষ হৈছে। আপোনালোকে আজি নিজে চাইছে কি ভাবিছে আৰু কি ক'ব এই ক্ষেত্ৰত? সঁচাই প্ৰজেক্টটো চাই ভাল লাগিছে, কাৰণ যি 500 মেট্ৰিক টনলৈ যি বৰ্ধিত কৰিছে ইয়াৰ জৰিয়তে নিশ্চয় আমাৰ ডিব্ৰুগড়বাসীৰ বাবে খুব ভাল হ'ব, কাৰণ বিভিন্ন পদত ইয়াত আমাৰ নিযুক্তি বাঢ়িব। কাৰণ যিহেতু বাঢ়িছে তেতিয়া নিযুক্তি নিশ্চয় হ'ব ইয়াৰ জৰিয়তে। আমি আশাৰে ৰেকমেণ্ড দেখিছোঁ এই অসম পেট্ৰকেমিকেলৰ জৰিয়তে। আৰু ইয়াৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়াই খুব সুন্দৰভাৱে ইয়াক আগুৱাই লৈ গৈছে। আমি তেখেতক শুভেচ্ছা জনাইছোঁ। শুনি আছিলোঁ আমি প্ৰজেক্টটো বনি আছে, আজি চাবলৈ নিজ চকুৰে চাই সঁচাকৈ আপ্লুত হৈছোঁহি। হয়, ৰাজ্যখনত অন্যান্য বিভিন্ন ধৰণৰ প্ৰকল্প আমি দেখিছোঁ, কিন্তু এপিএল দেখিছোঁ অতি কম সময়ৰ ভিতৰত আচলতে এনেদৰে সম্পূৰ্ণ হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? হয়, ইয়াৰ যি আমি তেখেতৰ অধ্যক্ষ ডাঙৰীয়াকে তেখেতৰ যি দক্ষতাৰ বাবেই এয়া হৈছে বুলি ভাবিছোঁ। আৰু ইয়াত আমি আহিয়ে খুব ভাল লাগিছে, কাৰণ ইয়াত যিসকল যিসকল কাম কৰি আছে সেই কাম কৰা প্ৰায় 90-95% যি থলুৱা ব্যক্তিসকলে কাম কৰিছে। সেই কথাটো জানি খুব ভাল লাগিছে, কাৰণ আমাৰ থলুৱা ব্যক্তিসকলে ইয়াৰ জৰিয়তে দক্ষতা তেখেতসকলৰ বাঢ়িছে। অনাগত দিনত তেখেতসকলে বিভিন্ন ঠাইত এনেধৰণৰ প্ৰজেক্টত কাম কৰিব পাৰিব। তো সঁচাই ভাল কথা আমাৰ কাৰণে। হয়, আচলতে থলুৱা লোকসকলক আচলতে প্ৰাধান্য দি আছে এই প্ৰজেক্টৰ কাম ক্ষেত্ৰত। আৰু এগৰাকী ব্যক্তি আছে, আপুনি আচলতে এপিএলৰ যিটো কাম যিটো 500 মিটাৰ তাৰ একদম পোতভাৱে জড়িত প্ৰথম পৰ্যায়ৰ পৰা এতিয়া প্ৰায় 99% কমপ্লিট হৈছে। জানিব পৰা মতে 2022 চনৰ জানুৱাৰীতে ৰাইজৰ কাৰণে মুকলি কৰি দিব। হয়, খুব সোনকালে অসমবাসী ৰাইজে এটা অসম চৰকাৰৰ নেতৃত্বত চলি থকা এটা কোম্পানীত খুব সোনকালে অসম ৰাইজে ভাল এটা বিষয় উপহাৰ পাব। খুব সোনকালে 2 মাহৰ ভিতৰতে ইয়াৰ কাম শেষ হ'ব। এতিয়া পুনৰ গতিত ইয়াত থলুৱা যিসকল ইয়াত কৰ্মচাৰীসকল বিষয়াসকল লাগি আছে, খুব পূৰ্ণ গতিত ইয়াত কাম লাগি আছে। আৰু বিশেষভাৱে এই উদ্যোগটো হৈ যোৱাৰ লগে লগে ইয়াৰ স্থানীয় বিশেষকৈ যুৱক যুৱতীসকলে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে বহুতখিনি সংস্থাপন পাব বুলি আমি আশাবাদী। আৰু আমি জানিব পৰা মতে আচলতে প্ৰায় 99 কাম কমপ্লিট হৈছে। ভাৰতৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ শুভ উদ্বোধন কৰিবলৈ গম পাইছে, কিমান কথা? হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষভাৱে এই উদ্যোগটো তীক্ষ্ণ নজৰ ৰাখিছে। আৰু বিশেষভাৱে আমাৰ স্থানীয় যিজন অধ্যক্ষ আছে, তেখেতে অহৰহ দিনে ৰেখে এই যিটো ইণ্ডাষ্ট্ৰীত কাম চলি আছে তেখেতে পূৰা সম্পূৰ্ণ তেখেতে খবৰ খাতি বা তেখেতে সমূহভাৱে আহি ইয়াত বুজ লৈ আছে ইয়াত। হয়, ধন্যবাদ থাকিল। আচলতে এয়া আছিল এই প্লাণ্টত কাম কৰা এজন বিষয়া। আচলতে মই পুনৰবাৰ কৈছোঁ, আচলতে অহা 2022 চনৰ জানুৱাৰী মাহত আচলতে অসমবাসীলৈ উপহাৰ স্বৰূপে আচলতে অসম চৰকাৰে এই 500 টন মিথানল উৎপাদন এই প্ৰজেক্টটো মুকলি কৰিব। আৰু ইয়াৰ পৰা আশা কৰিব পোৱা গৈছে আচলতে অসম চৰকাৰৰ যি ৰাজহ ভঁৰাল আচলতে টনকিয়াল কৰাৰ ক্ষেত্ৰত এই প্ৰজেক্টটোৱে যথেষ্ট অৰিহণা যোগাব। আৰু এই ক্ষেত্ৰত আচলতে এই প্ৰতিষ্ঠানটো যিসকল বিষয়ববীয়াসকল তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, তেওঁলোকৰ কষ্টৰ ফলত আচলতে আজি অতি কম সময়ৰ ভিতৰত আচলতে এই প্ৰজেক্টটো ৰাইজৰ কাৰণে প্ৰস্তুত হৈ উঠিছে।